বন্ধুসকল, জীৱনত দুই ধৰণৰ মানুহৰ কাষৰ পৰা দূৰত থাকক, নহ'লে এদিন আপোনালোকে লজ্জিত হ'ব পাৰে। আৰু এই দুই ধৰণ মানুহ হ'ল, এজন ব্যস্ত মানুহ, আনজন স্বাৰ্থপৰ মানুহ। মই কিয় ক'লো দূৰত থাকিবলৈ, তাৰ ৰিজন আছে, অৰ্থাৎ কাৰণ আছে। ব্যস্ত মানুহজনৰ ওচৰত আপুনি গ'লে তাৰ ইচ্ছামতে আপোনাৰ লগত কথা পাতিব আৰু বহিব। ২ নম্বৰ, স্বাৰ্থপৰ মানুহ। স্বাৰ্থপৰ মানুহৰ ওচৰত গ'লে আপুনি তেওঁৰ দৰকাৰ মতে বা তেওঁ যদি কামতহে লাগে, তেতিয়াহে আপোনাৰ লগত তেওঁ বহিব আৰু কথা পাতিব। যদি ভিডিঅ'টো ভাল লাগে বা কথাখিনি ভাল লাগে আপোনালোকৰ, এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। যদিহে আপোনালোকৰ ভাল লাগে, কথা দুটা ভাল লাগিলেহে কৰিব, আৰু যদি ভাল নালাগে নকৰিব। থেংক ইউ।